নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ জব লাভাৰ্ছৰ আজিৰ ভিডিঅ'লৈ। বন্ধু-বান্ধৱীসকল, আজি লৈছোঁ আপোনালোকলৈ অসম পুলিচৰ বিষয়লৈ এটি গুৰুত্বপূৰ্ণ খবৰ। বন্ধু-বান্ধৱীসকল, অসম পুলিচৰ SLPRBৰ ফালৰ পৰা এখন নটিচ প্ৰকাশ পোৱা হৈছে আৰু এই নটিচখনত কি লিখা হৈছে সবিশেষ তথ্য মই আপোনালোকক জনাবলৈ গৈ আছোঁ। সেয়েহে ভিডিঅ'টি শেষলৈকে চাব আৰু যদিহে আপুনি মোৰ ভিডিঅ' পোনপ্ৰথমবাৰৰ বাবে চাই আছে তেন্তে মোৰ চেনেলটিক ছাবস্ক্ৰাইব কৰি ল'ব। তে আহক বন্ধু-বান্ধৱীসকল, আপোনালোকে দেখা পাইছে এটা লিখা হৈছে যে অফিচ অফ দ্য চেয়াৰমেন ষ্টেট লেভেল পুলিচ ৰিক্ৰুইটমেণ্ট বৰ্ড আছাম ৰেহাবাৰী গুৱাহাটী আৰু আপোনালোকে ইয়াতে দেখা পাইছে ইছ্যু নং দিয়া হৈছে আৰু ইছ্যু ডেট হৈছে 26/3/2025 অৰ্থাৎ আজিৰ দিনটোত এই নটিচখন প্ৰকাশ পোৱা হৈছিলে আৰু নটিচখনত লিখা হৈছে ৰেফাৰেন্স ৰিক্ৰুইটমেণ্ট ফৰ 164 পোষ্ট অফ কনষ্টেবল AB ফৰ আছাম কমাণ্ডো বেটেলিয়ানছ ইন পাৰ্চুৱেঞ্চ অফ এডভাৰটাইজমেণ্ট ইছ্যু 5 নংটো দিয়া হৈছে আৰু লিখিছে The result of the physical efficiency test PET of the above mentioned post will be uploaded at 5 p.m. of 27/03/2025 at SLPRB website www.slprbassam.in. তো বন্ধু-বান্ধৱীসকল, আপোনালোকে ইয়াতে কোৱা হৈছে যে আপোনালোকৰ যি অসম পুলিচৰ কনষ্টেবল AB আছিলে আছাম কমাণ্ডো বেটেলিয়ানৰ 164টা পোষ্ট আছিলে, সেই পোষ্টৰ যি আপোনালোকৰ ফিজিকেল এফিচিয়েঞ্চি টেষ্ট অৰ্থাৎ শাৰীৰিক যি পৰীক্ষা আছিলে সেই পৰীক্ষাৰ ৰিজাল্ট অহাকালিলৈ অৰ্থাৎ আপোনালোকৰ 27 মাৰ্চত বিয়লি 5টা বজাত ঘোষণা কৰা হ'ব বুলি কোৱা হৈছে আৰু কৈছে SLPRBৰ যি অফিচিয়েল ৱেবছাইট আছে আৰু সেই ৱেবছাইটৰ আপোনালোকৰ যি শাৰীৰিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব অহাকালিলৈ অৰ্থাৎ 27 মাৰ্চৰ বিয়লি 5টা বজাত। অসম পুলিচৰ কনষ্টেবল ABৰ কমাণ্ডো বেটেলিয়ানছৰ 164 পোষ্টৰ যি ফিজিকেল এফিচিয়েঞ্চি টেষ্টৰ ৰিজাল্ট আছিলে সেই ৰিজাল্ট অহাকালিলৈ 27 মাৰ্চত বিয়লি 5টা বজাত SLPRBৰ অফিচিয়েল ৱেবছাইটত ঘোষণা কৰা হ'ব। আৰু বন্ধু-বান্ধৱীসকল, ইয়াতে লিখিছে দ্য সাইকোমেট্ৰিক টেষ্ট ফৰ দ্য এলিজিবল কেণ্ডিডেট উইল বি হেল্ড উইথ এফেক্ট ফ্ৰম 07/04/2025 এট 4th আছাম পুলিচ বেটেলিয়ান কাহিলীপাৰা গুৱাহাটী। তো বন্ধু-বান্ধৱীসকল, ইয়াতে কৈছে আপোনালোকৰ অহাকালিলৈ যি ৰিজাল্ট ঘোষণা কৰা হ'ব সেই ৰিজাল্টত আপোনালোকৰ যিসকল কেণ্ডিডেটে এলিজিবল অৰ্থাৎ যোগ্যতা লাভ কৰিব তেওঁলোকক সাইকোমেট্ৰিক টেষ্টৰ কাৰণে আপোনালোকৰ 7 তাৰিখৰ পৰা অনুষ্ঠিত কৰা হ'ব সাইকোমেট্ৰিক টেষ্ট আৰু আপোনালোকে সেই টেষ্ট আপোনালোকে দিব যাব লাগিব 4th আছাম পুলিচ বেটেলিয়ান কাহিলীপাৰা গুৱাহাটীত। আৰু যি সাইকোমেট্ৰিক টেষ্ট আছে সেই সাইকোমেট্ৰিক টেষ্টটো আপোনালোকৰ আৰম্ভণি কৰিব 7 এপ্ৰিলৰ পৰা। তো বন্ধু-বান্ধৱীসকল, আপোনালোকে গম পাইছে যিসকল কেণ্ডিডেটে অহাকালিৰ ৰিজাল্টত যোগ্যতা লাভ কৰিব অৰ্থাৎ এলিজিবল হ'ব তেওঁলোকে সাইকোমেট্ৰিক টেষ্টৰ কাৰণে 7 তাৰিখৰ পৰা 4th আছাম পুলিচ বেটেলিয়ান কাহিলীপাৰা গুৱাহাটীত গৈ তেওঁলোকৰ সাইকোমেট্ৰিক টেষ্ট দিব লাগিব। আৰু লগতে কৈছে দ্য এলিজিবল কেণ্ডিডেট উইল বি এবল টু ডাউনলোড দেয়াৰ এডমিট কাৰ্ডছ ফৰ সাইকোমেট্ৰিক টেষ্ট বাই লগ ইন টু দ্য SLPRB ৱেবছাইট ফ্ৰম 11 AM of 02/04/2025। আৰু লগতে এইটোও কৈছে যে আপোনালোকে যিসকলে যোগ্যতা লাভ কৰিব সাইকোমেট্ৰিক টেষ্টৰ কাৰণে তেওঁলোকে যে সাইকোমেট্ৰিক টেষ্ট দিবলৈ যাব তাৰ আগতে আপোনালোকে সাইকোমেট্ৰিক টেষ্টৰ কাৰণে এডমিট কাৰ্ড ডাউনলোড কৰিব লাগিব আৰু সেই এডমিট কাৰ্ড আপোনালোকে SLPRB ৱেবছাইট অফিচিয়েল ৱেবছাইটত পাব। কেতিয়াৰ পৰা পাব বুলি কৈছে ইয়াতে 2 এপ্ৰিলৰ দিনা আপোনালোকে পুৱা 11 বজাত আপোনালোকে আপোনালোকৰ এডমিট কাৰ্ডসমূহ ডাউনলোড কৰি ল'ব পাৰিব। তো বন্ধু-বান্ধৱীসকল, আপোনালোকে গম পাইছে বৰ্তমান যে যিসকল কেণ্ডিডেট আছিলে অসম পুলিচৰ কনষ্টেবল ABৰ 164 পোষ্টৰ কাৰণে যিসকলে ফিজিকেল এফিচিয়েঞ্চি টেষ্ট দি আহিছিলে শাৰীৰিক পৰীক্ষা দি আহিছিলে তেওঁলোকৰ শাৰীৰিক টেষ্টৰ যি শাৰীৰিক পৰীক্ষাৰ যি ৰিজাল্ট আছে অহাকালিলৈ বিয়লি 5টা বজাত দিব আৰু যিসকলে যোগ্যতা লাভ কৰিব তেওঁলোকে 7 তাৰিখৰ পৰা 4th আছাম পুলিচ বেটেলিয়ান কাহিলীপাৰাত গৈ পেলাই সাইকোমেট্ৰিক টেষ্ট দিব লাগিব আৰু সাইকোমেট্ৰিক টেষ্ট দিবৰ কাৰণে আপোনালোকে 2 এপ্ৰিলৰ দিনা ৰাতিপুৱা 11টা বজাত আপোনালোকৰ এডমিট কাৰ্ড ডাউনলোড কৰিহে আপোনালোকৰ 7 তাৰিখৰ দিনা 4th আছাম পুলিচ বেটেলিয়ান কাহিলীপাৰা গুৱাহাটীত যি সাইকোমেট্ৰিক টেষ্ট হ'ব সেই টেষ্টত আপোনালোকে অৱতীৰ্ণ হ'ব পাৰিব। তো বন্ধু-বান্ধৱীসকল, এই আছিল আপোনালোকৰ যি SLPRB ফালৰ পৰা ওলোৱা নটিচখনৰ সবিশেষ তথ্য মই আপোনালোকৰ আগলৈ অৱগত কৰিলোঁ। তো বন্ধু-বান্ধৱীসকলৰ এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে মোৰ চেনেলটিক ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।